ৰাতিটোৰ নিচিনা হৈছে যেতিয়া বৰষুণ আহিলেগে দিনৰ পৰা গধূলি হৈ যেনেকৈ ঠাণ্ডা অনুভৱ কৰিব পাৰিছোঁ তেনেকৈ এতিয়া বৰষুণৰ পিছত আৰাম পাইছোঁ সুখ অনুভৱ কৰিছোঁ যেন আকৌ জীয়াই থাকিবলৈ ইচ্ছা এটা গৈছেগৈ আপুনিতো ভাল খেলুৱৈ খেলুৱৈ জীৱনত যথেষ্ট জেগা গৈছিলে এনেকুৱা গৰম পাইছিলে নেকি নাই নাই এনেকুৱা নাপোৱা এবাৰ কিন্তু কাৰেণ্ট গুচি যোৱাৰ পিছত মাদ্ৰাছত থাকোঁতে ৰাতি এনেকুৱা এটা অনুভৱ হৈছিলে যেতিয়া কাৰেণ্ট গুচি যায় গোটেই গাটো গম গমাই উঠি যায় গৰম আগৰ দিনবোৰ ৰ'দবিলাক ইমান টান নাছিলে আজিকালি একদম কেইদিন ভিতৰত আগৰ 2 মাহ আগত বতৰ মানে একদম ব্যস্ত মানে মানুহ একদম থাকিব পৰা নাই খেতি পথাৰ কি হ'ল খেতি পথাৰ চব ৰঙা পৰি চলিকশ্যন হৈছিল এতিয়া এবছৰ শালি খেতি কি হ'ব শালি খেতি এতিয়া পোৱাৰ সম্ভাৱনা নাই মানুহবিলাকৰ বৰ অশান্তি হৈছে আপোনালোকে আশা কিহৰ ওপৰত কৰিছে আশা মানে আমাৰ খেতিৰ ওপৰতে আমিতো খেতিয়ক মানুহ না এতিয়া আপোনালোকে ৰাস্তাতে যে ফুৰিছে মনটো ভাল লাগিছে নেকি ভাল লাগিছে আজি ঠাণ্ডা বতৰ ভাল লাগিছে গছ গছনিবিলাক অভাৱ হৈছে বুলি কৈছে গছ গছনিবিলাক কাটি মানুহবোৰ মানে অলপ বেছি গৰম তাপটো বেছি হৈছে আৰু আপোনালোকে সুন্দৰ অসম এখন কেনেকৈ কামনা কৰে আমি অসমৰ কামনা কৰাটো হ'ল গছ গছনি বাঢ়িবলৈকে মানুহবিলাক ৰুই মেলি পাৰিলে গছ উৎপাদন কৰিব লাগে মানুহ প্ৰাকৃতিকমুখী হ'ব লাগিব নেকি প্ৰাকৃতিক হ'ব লাগে আপোনালোকৰ মিচিং সমাজত ধুনীয়া ধুনীয়া খেৰৰ ঘৰ আছিলে সেইবিলাক কি হ'ল এইবোৰ আজিকালি নাইকিয়া হ'ল এইবোৰ নিয়ম নীতি উঠিলে এতিয়া প্ৰয়োজন অনুভৱ কৰিছে নেকি কৰিছে মানুহ